ছাৰবিদসকল, চৰকাৰী কৰ্মচাৰীসকলে 6 মাহৰ এৰিয়া লাভ কৰিব আৰু এই 6 মাহৰ এৰিয়াৰ কেতিয়া লাভ কৰিব, আনহাতে 6 মাহৰ এৰিয়াৰ টকাখিনি একেলগে লাভ কৰিব নেকি, এই সম্বন্ধে আমি আপোনালোকক ক'বলৈ ওলাইছোঁ। হয় ছাৰবিদসকল, আপোনালোকে জানেই যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে 2% মূৰীয়া বনজ মোকলাই দিয়াৰ ফলত অসম চৰকাৰেও অসমৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে 2% মূৰীয়া বনজ মোকলাই দিয়ে আৰু যাৰ ফলত এয়া চাওক, কেবিনেট সিদ্ধান্ত মৰ্মে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে আকৌ 2% মূৰীয়া বনজ পোৱাটো 100% নিশ্চিত হৈছে। যিহেতু অসমৰ কেবিনেটত 2% মূৰীয়া বনজ বঢ়াই দিয়া 60% কৰিছে, তেনে ক্ষেত্ৰত অসমৰ কৰ্মচাৰী পেঞ্চনাৰসকলে 60% মূৰীয়া বনজ লাভ কৰিব। এতিয়া কথা হ'ল, এই 60% যি মূৰীয়া বনজ হৈছে, মানে 2% বাঢ়িছে, এই 60% মূৰীয়া বনজটো আমি কেতিয়া লাভ কৰিম? আৰু যাৰ ফলত এয়া চাওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ নিজৰ ফেচবুক পোষ্টত এয়া পোষ্ট কৰিছে, য'ত কৈছে এয়া চাওক, কৰ্মচাৰীৰ কল্যাণৰ ক্ৰমবৰ্ধমান গতি, য'ত মূৰীয়া ভাত্তা দিয়ে আৰু মূৰীয়া বনজ দিয়ে 60% বৃদ্ধি আৰু লাভান্বিত হ'ব 8 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনভোগী। আৰু য'ত উল্লেখ কৰিছে বৰ্ধিত ৰাশি জুলাইৰ পৰা হ'ব সংযোজন। যদিহে জুলাই মাহত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পায়, তেনে ক্ষেত্ৰত আপোনালোকৰ 6 মাহৰ এৰিয়া নিশ্চিত হয়। যিহেতু জুলাই মাহত পাব, তেনেহ'লে আপোনালোকে নিজে গুণক, জানুৱাৰী 1 মাহ, ফেব্ৰুৱাৰী 2 মাহ, মাৰ্চ 3 মাহ, এপ্ৰিল 4 মাহ, মে 5 মাহ, আনহাতে জুন। তাৰমানে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, এই 6 মাহৰ এৰিয়াৰ আপোনালোকে লাভ কৰিব। কিন্তু আজি ইমান দিনে হ'ল কেতিয়াও কোনটো কৰ্মচাৰীসকলে 6 মাহৰ নাইবা 5 মাহৰ মূৰীয়া বনজ একেলগে লাভ কৰা নাছিলে। ইয়াৰ চাগে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকাল আৰু এই দ্বিতীয়টো কাৰ্যকালতে তেখেতসকলে এই 6 মাহৰ মূৰীয়া বনজ তেখেতসকলে মোকলাই দিব। কিন্তু আমি কিন্তু ইমান দিনে 2 মাহৰ এৰিয়া লাভ কৰিছোঁ, 3 মাহৰ লাভ কৰিছোঁ, 4 মাহৰ লাভ কৰিছোঁ, কিন্তু 6 মাহৰ এয়া একেবাৰে বিৰল কথা। সেয়েহে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যাতে কৰ্মচাৰী পাবলগীয়া এৰিয়াৰ টকাখিনি যাতে এটা কিস্তিত একেলগে মোকলাই দিয়ে। অন্যথা যদি তেওঁলোকে 5-6টা কিস্তিত মোকলাই দিয়ে, তেনেহ'লে কৰ্মচাৰী পোৱা আৰু নোপোৱা বুজিবই নোৱাৰিব। সেয়েহে আমিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ টুইট মৰ্মে যি তেখেতে কৈছে, জুলাই মাহত আমাৰ 2% বাঢ়িব, কৰ্মচাৰী পেঞ্চনাৰৰ 2% বৃদ্ধি হ'ব, দৰমহা দিয়ে বৃদ্ধি পোৱাৰ ফলত, যাৰ ফলত আমি মুখ্যমন্ত্ৰী মহোদয়ক একেলগে 6 মাহৰ এৰিয়াৰ টকাখিনি মোকলাই দিয়াৰ কাৰণে আমি জনাইছোঁ। সেয়ে যিয়ে নহওক, কৰ্মচাৰী পেঞ্চনাৰসকলৰ প্ৰতিটো খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।